শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হ'ল হিন্দু মুছলমান আৰু মিলা প্ৰীতিৰে থাকিম বুলি শপত ল'লে শ শ লোকে দৰঙৰ ধুলাত দেখিবলৈ পোৱা গ'ল এক মনোৰম দৃশ্য। আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ, যিটো সময়ত আসলতে অভিযোগ উত্থাপন হয় যে হিন্দু মুছলমানৰ ৰাজনীতি কৰা হয় আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে মিলা প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন, কিয়নো মিলা প্ৰীতিৰে থাকিম বা শান্তিৰে থাকিম বুলি শান্তিৰে অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হ'ল হিন্দু মুছলমান। মিলা প্ৰীতিৰে থাকিম বুলি শপত ল'লে শ শ লোকে দৰঙৰ ধুলাত মুকলি আকাশৰ তলত হিন্দু মুছলমানে ল'লে সংকল্প, কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ, দৰঙৰ পৰাই যাব শান্তিৰ বাৰ্তা। আৰু হিন্দু মুছলমান সদায় ভাই ভাই, এয়াই আমাৰ শংকৰ আজানৰ সময়। সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণলৈ ওলাই আহিল মুছলমান সমাজ। সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত উলিওৱা হয় ৰেলী। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহবলৈ সকলোকে আহ্বান জনাইছে। আচলতে সম্প্ৰীতিৰ যি নিদৰ্শন সেয়া দাঙি ধৰিছে দৰঙৰ ধুলাবাসীয়ে, কিয়নো শ শ হিন্দু মুছলমান লোক ওলাই আহিছে আৰু শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হৈছে এইসকল হিন্দু মুছলমান। মিলা প্ৰীতিৰে থাকিম বুলি শপত লৈছে শ শ লোকে। দৰঙৰ ধুলাত মুকলি আকাশৰ তলত হিন্দু মুছলমানে ল'লে সংকল্প, কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ, দৰঙৰ পৰাই যাব শান্তিৰ বাৰ্তা। হিন্দু মুছলমান সদায় ভাই ভাই, এয়াই আমাৰ শংকৰ আজানৰ সময়। সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণলৈ ওলাই আহিল মুছলমান সমাজ আৰু সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত উলিওৱা হয় ৰেলী। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহবলৈ সকলোকে আহ্বান জনাইছে। এয়া চাওক, আমি দৃশ্যাংশ দেখুৱাইছো। শান্তিৰ হতে আজি আমি পূব মংগললৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ভোলা শান্তিৰ হতে কাম কৰিম, বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ, আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম। আমি সবেই হিন্দু মুসলিম ভাই ভাই হিসাবে ভোলার শান্তির হকে কাম করিম। জয় টু ধুলাবাসী, জয় টু অসমবাসী, ভোলার শান্তি আমার কাম্য, ভোলার শান্তি আমার কাম্য, ভোলার শান্তি আমার কাম্য। আজি আমি পূব মংগললৈ ভোলাবাসী। এয়া চাওক, আমি দৃশ্যাংশ দেখুৱাইছো। শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হৈছে হিন্দু মুছলমান। মিলা প্ৰীতিৰে থাকিম বুলি শপত লৈছে শ শ হিন্দু মুছলমানে। একেলগে দৰঙৰ ধুলাত মুকলি আকাশৰ তলত হিন্দু মুছলমানে ল'লে সংকল্প, কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ, দৰঙৰ পৰাই যাব শান্তিৰ বাৰ্তা। হিন্দু মুছলমান সদায় ভাই ভাই, এয়াই আমাৰ শংকৰ আজানৰ সময়। সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণলৈ ওলাই আহিল মুছলমান সমাজ। সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত উলিওৱা হয় ৰেলী। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহবলৈ সকলোকে আহ্বান জনাইছে। আৰু এই সন্দৰ্ভত আমাৰ লগত মন্তব্য আছে, আমি দৃশ্যাংশ দেখুৱাইছো। একেলগে সকলো ওলাই আহিছে, হিন্দু মুছলমান একত্ৰিত হৈ সংকল্পবদ্ধ হৈছে। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহবলৈ সকলোকে আহ্বান জনাইছে। কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ বুলি তেওঁলোকে কৈছে আৰু দৰঙৰ পৰাই যাব শান্তিৰ বাৰ্তা। মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছো। আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল, সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ। আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ, যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয়, প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে। কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল, বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল। তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে, আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব। আৰু কোনো ধৰণৰ উৰা বাতৰি, এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব। আৰু আমাৰ এই ধুলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ, সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে, আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ, সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমন্বয়ৰ মিলনভূমি
আমাৰ ধুলা অঞ্চল। ধুলাৰ ৭ম পুৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত আজি ধুলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ধুলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে, যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই, ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই। এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ। মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এটি মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে। কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই। আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে। সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন অপশক্তি নিপাত যাওক। অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে। আমি চবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম, আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে। আৰু এয়া আছিল মন্তব্য। সকলোৱে মিলা প্ৰীতিৰে থাকিব, সকলোৱে একেলগে থাকিব বুলি সংকল্পবদ্ধ হৈছে আৰু কোনো অপশক্তিকে প্ৰশ্ৰয় নিদিওঁ বুলি কৈছে। শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হৈছে হিন্দু মুছলমান, মিলা প্ৰীতিৰে থাকিম বুলি শপত লৈছে সকলোকে। আৰু দৰঙৰ ধুলাত মুকলি আকাশৰ তলত হিন্দু মুছলমানে ল'লে সংকল্প, কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ। দৰঙৰ পৰাই যাব শান্তিৰ বাৰ্তা, হিন্দু মুছলমান সদায় ভাই ভাই। এয়াই আমাৰ শংকৰ আজানৰ সময়। সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণলৈ ওলাই আহিল মুছলমান সমাজ। সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত উলিওৱা হয় ৰেলী আৰু ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহ'বলৈ সকলোকে আহ্বান জনাইছে। ফুল এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। আমি পূবমঙ্গললৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ভোলা শান্তিৰ হতে কাম কৰিম, বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ। আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম। আমি সবেই হিন্দু মুসলিম ভাই ভাই হিসেবে ভোলার শান্তির হকে কাম করিম। জয় টু ভোলাবাসী, জয় টু অসমবাসী। ভোলার শান্তি আমার কাম্য, ভোলার শান্তি আমার কাম্য, ভোলার শান্তি আমার কাম্য। আজি আমি পূবমঙ্গললৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ